আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে নিজৰ বিঅ'ৰ পৰা এছলৈ কেনেকৈ কেছ পঠাব অৰ্থাৎ আপোনালোকে কেনেকৈ কেছ ৰেমিটেন্স কৰিব সেইটোৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব যাতে আপোনালোকে অতি সহজতে নিজৰ বিঅ'ৰ পৰা এছলৈ কেছ পঠাব পাৰে বিঅ'ৰ পৰা এছলৈ কেছ পঠাওঁতে আপোনালোকে প্ৰথমতে কেছ এণ্ড ষ্টাম্পত আপোনালোকে যাব লাগিব কেছ এণ্ড ষ্টাম্প অপশ্যনত ক্লিক কৰিব তাৰ পাছত কেছ ৰেমিটেন্সত ক্লিক কৰি দিব তাৰ পাছত যিমানটো এমাউণ্ট আপোনালোকে পঠাব লাগে তাৰ পাছত আপোনালোকে যিমানটো এমাউণ্ট পঠাব লাগে সিমানটো দি দিব মই 48000 পঠাইছো গতিকে 48000 লিখি দিছে এমাউণ্টটো তাৰ পাছত ৰিমাৰ্কছত আপোনালোকে লিখি দিব পাৰে এনেকৈ এক্সেছ কেছ ৰেমিটেন্স বুলি আপোনালোকে যিকোনো বেলেগ ৰিমাৰ্কছ দিব তাৰ পিছতে আপোনাৰ এছটো সিলেক্ট কৰিব টু অফিচ আপুনি কোলৈ পঠাইছে তাৰ পিছত ডিনমিনেশ্যন ক্লিক কৰিব অৰ্থাৎ আমি ইয়াত কিমান নোট পঠাম আমি 500 টকীয়া নোট পঠাইছো 500 টকীয়া নোট 96টা পঠাম তেতিয়া আমাৰ 48000 হৈ যাব গতিকে 500 টকীয়া নোট 96 ক্লিক কৰাৰ লগে লগে আপোনালোকে কাষত দেখিবলৈ পাইছে যে 48000 হৈ গৈছে তলত টোটেলটো দেখিবলৈ পাব 48000 হৈ গৈছে তেনেকৈ আপোনালোকে বেলেগ নোটো দিব পাৰে 200 টকীয়া 100 টকীয়া তেনেকৈ সংখ্যাটো তেনেকৈ বক্সত লিখি দিব তাৰ পাছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত কেছবেক ৱেটত আপোনালোকে যিকোনো ৱেট দি দিব মই 100 গ্ৰাম দিছোঁ তাৰ পাছত স্পেচিয়েল ৰিপিটেন্সত ক্লিক কৰিব তাৰ পাছত এমপ্লয়ী সিলেক্ট কৰিব বিপিএম মোৰ দ্বাৰা ডাইৰেক্ট পঠোৱা হৈছে গতিকে বিপিএম সিলেক্ট কৰিছোঁ তাৰ পাছতে ইয়াৰ চ'জেন অপশ্যনৰ আপোনালোকে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ডাক সেৱক এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ কনফাৰ্ম কৰিবলৈ আহিব ইয়েছ কৰিব আৰু তাৰ লগে দেখিব যে স্পেচিয়েল ৰেমিটেন্স ফৰ 48000 সাকসেসফুল ইতিমধ্যে হৈ গৈছে এনেদৰে আপোনালোকে বিঅ'ৰ পৰা এছলৈ কেছ পঠাব পাৰিব ধন্যবাদ